হেল্ল' বন্ধুসকল, বহুত বহুত স্বাগত মোৰ চেনেললৈ আপোনালোক সবকে। আৰু আপোনালোকে চেনেল সাবস্ক্ৰাইব কৰি ৰাখিব আৰু লেটেষ্ট নটিফিকেশ্যনৰ লগত আপোনালোক সবেই আপডেটেড হৈ থাকিব। APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ EI যোনটো APSC থ্ৰুতে ওলাইছে, এটা ভাল পোষ্ট, এটা গেজেটেড লেভেল 2 পোষ্ট। আৰু এইটো কিছুমানৰ মনত এইটো কুৱেশ্যন থাকিবই পাৰে, আৰু কিছুমানে অলৰেডি কুৱেশ্যন মোক মেইলৰ থ্ৰুতে কৰিছেও। আৰু এই যে ফিজিকেল ৰিকুৱাৰমেণ্টছ বা ফিজিকেল টেষ্ট বুলি কিবা আছে নেকি, যিহেতু এইটো এনফৰ্চমেণ্ট ইনস্পেক্টৰ ইউনিফৰ্মৰ ডিউটি হয়, যেনেহ'লে যিহেতু আপোনালোকক এটা ইউনিফৰ্ম দিয়া হ'ব আৰু থ্ৰু ইউনিফৰ্ম আপোনালোকে ডিউটিটো কৰি থাকি যাব লাগিব। চ' ফৰ ডেট ৰিজন আমাৰ মনত কুৱেশ্যনছ মে এৰাইজ ডেট এইটো আমাৰ আছে নে ফিজিকেল ৰিকুৱাৰমেণ্টছ, যিহেতু এইটো ইউনিফৰ্মৰ ডিউটি, তেনেহ'লে ফিজিকেল ৰিকুৱাৰমেণ্টছ লাগিবনে, কোনো ফিজিকেল টেষ্ট হ'বনে, এক্সেপ্ট দেন অৰেল অৰ ৰিটেন অৰ ভাইভা ভইচ, তাত ফিজিকেল টেষ্টো থাকিব নি, মেডিকেল টেষ্টো থাকিব নি, এইবিলাক এটা কুৱেশ্যন আহি আছে। কিন্তু আমি প্ৰায় দেখিছোঁ যোনবিলাক পোষ্টত লাইক ছাপ'জ প্ৰথমৰ পৰা যোনবিলাক পোষ্টত ফিজিকেল টেষ্ট থাকে, সেইটো নটিফিকেশ্যনত অৰ এডভাৰটাইজমেণ্টত আগতীয়াকৈ সেইবিলাকত মেনশ্যন কৰা থাকে যে এই পোষ্টটোৰ কাৰণে ফিজিকেল টেষ্ট বা ফিজিকেল ৰিকুৱাৰমেণ্টছৰ দৰকাৰ আছে, এক্সট্ৰাকৈ এটা আপোনাৰ টেষ্ট হ'ব, যোনটো ফিজিকেল টেষ্ট আপুনি ফিজিকেলি ফিট হয় নে নহয় এইটো পোষ্টৰ কাৰণে। বাট এই নটিফিকেশ্যনত বা এইটো APSCৰ থ্ৰুতে যোনটো মই ওলাইছে, মোৰ প্ৰিভিয়াছ ভিডিঅ'ত মই এইটো ডিছকাছ কৰিছোঁ, ডিটেইল এডভাৰটাইজমেণ্ট। আপোনালোকে মোৰ প্ৰিভিয়াছ ভিডিঅ'টো চাব পাৰে, তাত চালে আপোনালোকে গম পাব যে তাত এনেকৈ কোনো ৰিকুৱাৰমেণ্টছ মানে মেনশ্যন কৰা নাই, তাত ফিজিকেল টেষ্টৰ কোনো কথা মেনশ্যন নাই। যিহেতুকে তাত ফিজিকেল টেষ্টৰ কোনো কথা মেনশ্যন নাই, দেন এইটো ফিজিকেল টেষ্ট নালাগে। বিকজ যদি লাগিলে হয় তেনেহ'লে নটিফিকেশ্যনত বা এডভাৰটাইজমেণ্টত নিশ্চয়কৈ দিয়া থাকিলে হয়, যিহেতু দিয়া নাই। চ' উই কেন আণ্ডাৰষ্টেণ্ড এণ্ড উই কেন কনফাৰ্ম ডেট ইয়াত ফিজিকেল টেষ্ট বা ফিজিকেল ৰিকুৱাৰমেণ্টৰ কোনো নাই, মানে কোনো ৰিকুৱাৰমেণ্ট নাই। হাইট, ৱেইট বা আই চাইট কিমানখিনি আপোনাৰ আছে, এইবিলাক দেখিবনে নাইনে, এইবিলাকৰ নহয়, এইবিলাকৰ কোনো ৰিকুৱাৰমেণ্টছ নাই। সিহঁতি এক কথাই ইয়াত কোনো ফিজিকেল টেষ্ট নহ'ব। চ' আমি দেখিছোঁ যেনেকৈ পুলিচত কোনো ৰিক্ৰুইটমেণ্ট ওলালে, আদাৰৱাইজ আপোনাৰ যদি ছাব ইনস্পেক্টৰ SIৰ কাৰণে কোনো পোষ্ট ওলালে, সেইটোত আগতীয়াকৈ মেনশ্যন থাকে যে এনেকৈ আপোনালোকৰ ফিজিকেল টেষ্ট হ'ব, এনেকৈ ফিজিকেল টেষ্টটো দিব লাগিব। চ' ইউ হেভ টু বি ৰেডি ফৰ দেট ফিজিকেল টেষ্ট এণ্ড ইউ হেভ টু প্ৰিপেয়াৰ ইয়ৰ চেল্ফ। বাট ইয়াত কোনো এনেকৈ ৰিকুৱাৰমেণ্ট নাই আৰু কোনো মেনশ্যন নাই। চ' ইউ ন নিড টু বি ৱাৰি। যদিও ইউনিফৰ্মৱালা ডিউটি হয়, যদিও আপোনালোকে ইউনিফৰ্ম পিন্ধিব লাগিব, ফিল্ডত যাব লাগিব, তথাপিও মানে যেনেকৈ SI এজনে যেনেকৈ এটা গাৰ্ড পায়, তেনেকৈ ইমান ধৰণৰ গাৰ্ড নাপাওঁ এইটোত। যদিও আমি ফিল্ডত গৈ গাড়ীবিলাক চেক কৰিব লাগিব, তথাপিও এইটো তেনেকৈ লাইক ডিৰেক্টলি পুলিচ টাইপ ডিউটিটো নহয়। চ' আই হোপ আপোনালোকৰ চবৰে ডাউট ক্লিয়াৰ হ'ল, আৰু আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন লওক আৰু ভালকৈ এক্সাম দিয়ক। ভাল পোষ্ট হয়, গেজেটেড পোষ্ট হয়। আপোনালোকক চবকে অল দ্য ভেৰি বেষ্ট, আৰু চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব লেটেষ্ট নটিফিকেশ্যনৰ কাৰণে, আপডেটেড থাকিবলৈ কাৰণে, আৰু অল দ্য ভেৰি বেষ্ট। প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ দ্য চেনেল। থেংক ইউ।